সিট কভাৰবিলাক লগাই আনে গাড়ীখনৰ সিট কভাৰবিলাক লগাব আমি যাম আজি চিমলাগুৰি ফাৰ্ষ্ট লগৰটোক উঠাই লওঁ গাড়ীত দিব এইটো জীৱন ফাৰ্ষ্ট টাইম চিমলাগুৰি তই গেঞ্জি পিন্ধি যাবি কিয় অহা মোৰ লগত টোল টেক্স বাচাবৰ কাৰণে আমি ভিতৰেদি যাম খাম ৰ মিনটো আকৌ নিব পাৰিলোঁ কিন্তু তাৰ বোলে আৰু যাবাই আছে কামত একবাৰ যাই আহিছে আৰু বোলে যাবাই আছে বিয়া কাবাৰ এতে কোনবা গাড়ীত তেলো নাই নভৰং কিন্তু তেল সেনেকে যাম মানাসকে যাওঁ নেকি এইটো এই হেড্ৰেছতটো এক্সট্ৰাকৈ আহে না অঁ এইটো পচন্দ হৈছে এইটো পচন্দ কিন্তু এইটো দেউতাই ল'ব ভাগ দিছে বহুত গাড়ি আছে সব সুইফট এখানেও সুইফট আমার খালি ডিজায়ার আমার সারক সাপ আমার সিট লোকভার লগা হয়ে গেল এখানে তেল ভরবা লাগে গাড়িখানে আটা বাড়ি আছে মই আহি গেলো আমি বৰ্তমান যাই আছো বাজৈত তোৰ ভৰি এখন ভাঙা হলে বেলেগ কথা সিগনেল নামাৰা কিবা নামাৰা সব ভালে আছে মাৰছো গাইছ টেনশন নাই গাড়ীত ইমান দূৰ যায় গৈ থব আমি বাজৈত ভাত চাত খাই এতিয়া ঘৰত যাই আছো সব কাম হৈ গেল গাড়ীত তেলো ভৰালো এই বেটলাই ডগৰি খাইছে চাৰিবাৰ মান ভাত খুজিছে আৰু 7 পিচ মান নেমু টেঙা গাহৰি জোলো খোজে বাজৈ ডুবে ফেলব পাপৰো খোজে বাজৈ ডুবে ফেলব আমি ঘৰত যাই আছো টোল টেক্স বাছে বঢ়িয়া ৰাস্তা একদম ভূমিকম্প আদৰি লৰি আছো আমি গটেখানে মানে দুটাই দেচোন এটা আৰ্মি কেম্প আছে বাবাত এই চাপৰি কেইটামান আহিছে আৰু ভেদি হেলমেট চেলমেট পিন্ধা নাই ফুল চশমা পিন্ধি চানি দিওঁ এইটো পাছতটো চানি আমাৰ কলেজৰ লগ কিবা খেতি করছে প্লাস্টিক চাস্টিক দিছে এই মুরগি তো মরবো নাকি আমার ঘরে
চা আমার যে 4,000 টাকা লৈছে সিট কভারত আর আমি ভাত খাইছো 400 টাকার গাহরি ভাত বাজৈত আর তেল ভরাইছো 500 টাকা ইমানখিনি আমার বর্তমানলৈকে খরচ কেইটা বাজিল 3টা বাজালৈকে আর রাতি 8টা বাজাব আছে গাইজ বম বাজাৰ এখনি জেগাত এনে কি বুলি কবা মাজগাঁও তাত এলাহাবাদ বেংকো আছে আমার দাদার ভবানীপুরত ইউনিয়ন বেংকো আছে তাকো সারবাদ দাও যাই আছো ই মৰব গাইজ ৰাস্তা চাইডত থিয়া দি আছে আমি লাষ্টত চেনেলটোকে খুলবা লগা হলে তো কচোন গাইজ ৰাইজৰ বিপুল দাবীত তাৰমানে আমি চেনেলটো আজি খুললো চবে কৈ থাকে আমাক চাবা খোজে আমি কি কৰি থাকো আমি ক'ত যাওঁ কি খাওঁ চাবা খোজে গতিকে আজিৰ পৰা আপোনালোকক আমি দেখুৱাম আমি কি কৰি থাকো দিনটো ক'ত ত'ত যাই ইনকামৰ ৰাস্তা একো নাই গাইজ খালি খৰচা খৰচ কৰি দি গাইজ যিমান পইচা আছে কালি মৰিব পাৰা বৰহিত না মৰিব পাৰা গতিকে খৰচ কৰি পেলো যেখিনি পইচা আছে এই গাইজ এই চাপৰি দুটা মানে বাটৰ মাজত ফটো উঠি আছে চাওক চাপৰি নহয় দে ভাল চলি নতুন বাইক কিনছে ফটো উঠা থাকে না চবৰে চখ আমি যাই আছো ঠিক আছে এই গাইজ আমি আহি পালো বৰ্তমান অলপ পাছত আমি ভবানীপুৰ চৌক পাম তাৰ পাছত দেখি আছো আপোনাক এই গাইজ ইয়াতে বিয়া চলি আছে বম বিয়া গাইজ ভাতটো খাই যাব পাৰলো এই নাই খাইছো খাইলে কি হ'ল বেৰিকেড চেৰিকেড দি দিছে পুলিচৰ বিয়া নাকি বঢ়িয়া আজ হৈছে দে বেটা এতিয়া আমি আমাৰ মৰমৰ ভবানীপুৰ চৌক আহি পালো আহি পালো গাইজ চৌক পুলিচ গাইজ এনেকে আমাক পুলিচটো ৰখলাক এটা এইখন গাড়ীৰ কাৰণে কিন্তু আমি যদি ইনোভাখন লৈ লো হয় এই বাছ ট্ৰাক চব ৰখাই দেই আমাক যাবা দেই এনেন কিয় বা কৰে গাইজ ক'বচোন গাইজ ত্ৰিদীপক নামে দিলোঁ এতিয়া মই ঘৰত যাই আছোঁ ত্ৰিদীপে বোলে ঘৰত আমাৰ ঘৰত নাযায় মানি হাইছ চাব মানি যিবিলাক কোনোবাই না চাই শেষ কৰিছে চবে কিন্তু আমি তাৰমানে গাইজ ইথানহে চাম এখানে আমার গাঁও সব এই আপনি মানে টিউশনৰ পৰা গেল কিজানি আৰু এইকেইটা চাম টিউশনৰ আপি চাবা ৰখি আছে আকৌ হ'ব দিয়ক গাইজ আমি এতিয়া মই ঘৰ পামেই এতিয়া হ'ব দিয়ক বাই বাই গাড়ীখনৰ চিট কভাৰৰ কালাৰটো চাই লওক এইটো কালাৰৰ চিট কভাৰ আমি লগাইছোঁ এইটো হৈছে ফাইনেল